নমস্কাৰ, আপোনালোকে দেখিবলৈ পাইছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া ইতিমধ্যে চাইনাৰ পৰা ইণ্ডিয়া আহি পাইছেহি আৰু তেখেতৰ যি দুদিনীয়া ভ্ৰমণ আছিল চাইনালৈ এছিয় ছাবমিট এটেণ্ড কৰিবলৈ, এই সকলোখিনি এটেণ্ড কৰি আহি পাইছেহি। আৰু ইতিমধ্যে আপোনালোকে দেখিবলৈ পাইছে যে ভিজুৱেলছত যে নৰেন্দ্ৰ মোদী আৰু পুটিন ডাঙৰীয়াই হাতত হাত ধৰি লগ কৰিছে, খোজকাঢ়িছে, কথা আলোচনা কৰিছে। আৰু তেখেতসকলে তিনিজনে চি জিনপিং, ভ্লাডিমিৰ পুটিন আৰু নৰেন্দ্ৰ মোদীয়ে নিজৰ ট্ৰান্সলেটাৰসকলৰ সহায়ত কথা পাতিছে। ইজনে সিজনে হাঁহি হাঁহি আলাপ আলোচনা কৰিছে ইজনে ইজনৰ লগত। ইয়াতে ইণ্টাৰেষ্টিং কথা যে এজনে এজনৰ ভাষা বুজি নাপায়, এজন হ'ল ৰাছিয়ান, এজন হ'ল চাইনিজ আৰু এজন ইণ্ডিয়ান। গতিকে তিনিজনে এজনৰ ভাষা বুজি নাপায় যদিও তেওঁলোকে নিজৰ ট্ৰান্সলেটৰ সহায়ত হ'লেও কথা পাতিছে আৰু অত্যন্ত আহ, মানে ভাল বন্ধুত্ব সুলভ আমি এটা ভিজুৱেলছ দেখিবলৈ পাইছোঁ। ঠিক আছে, আৰু ইয়াৰ লগতে আৰু বিভিন্ন ধৰণৰ ভিজুৱেলছ প্ৰকাশ পাইছে। ফৰ এক্সাম্পল, ইণ্ডিয়া চাইনা আৰু যি ৰাছিয়াৰ যি লগ হৈছে, একেলগে মিত্ৰজোঁট হৈছে। ঠিক আছে, এই সকলোখিনি আমি দেখিবলৈ পাইছোঁ। আৰু লগতে কি হৈছে, ইয়াত আমি যোনটো শ্বাহবাজ শ্বৰীফ যি পাকিস্তানৰ প্ৰধানমন্ত্ৰী, তেখেতেও এটা মিম দেখিবলৈ পাইছোঁ যে ভ্লাডিমিৰ পুটিন আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই একেলগতে কথা পাতি আছে আৰু পিছফালৰ পৰা শ্বাহবাজ শ্বৰীফে চাই আছে, আৰু সেইটো মিম বহুত ভাইৰেল হৈছে। ঠিক আছে, তো এনেকুৱা ধৰণৰ কথা। তাৰপিছত আৰু আমি এতিয়া ইণ্ডিয়া আৰু যি ইউ এছৰ ৰিলেশ্যন, সেইটো ভৱিষ্যতে কি হ'ব তাৰ বিষয়ে যদি আমি চাওঁ, ইণ্ডিয়া আৰু ইউ এছৰ ৰিলেশ্যন বহুত ভাল ৰিলেশ্যন আছিল। তাৰপাছত ইউ এছে কি কৰিলে, তাত ডনাল্ড ট্ৰাম্পে এটা ডিচিশ্যন লয় যে ইণ্ডিয়াক যে শিক্ষা দিব লাগে। কিহৰ কাৰণে শিক্ষা দিব লাগে? কাৰণ ইণ্ডিয়াই বহুত পৰিমাণে ৰাছিয়াৰ পৰা তেল ইম্পৰ্ট কৰে, ঠিক আছে, অইল ইম্পৰ্ট কৰে। আৰু ৰাছিয়া আৰু ইউ এছৰ মাজত কনফ্লিক্ট আছে। ঠিক আছে, সেই কনফ্লিক্টৰ কাৰণে ইণ্ডিয়া যাতে ৰাছিয়াৰ পৰা তেল পাৰ্চেছ নকৰে, তাৰ বাবে ইণ্ডিয়াৰ ওপৰত টেক্স ইম্প'জ কৰিলে, 25% টেক্স ইম্প'জ কৰিলে। তাৰপিছত আকৌ ইণ্ডিয়াই আমেৰিকাৰ কথা নুশুনি কিনি ৰাছিয়াৰ পৰা আকৌ পাৰ্চেছ কৰিয়ে থাকিল। তাৰপিছত আকৌ 50% টেক্স ইম্প'জ কৰিলে। গতিকে এতিয়া 50% টেক্স ইম্প'জ কৰি দিয়াৰ কাৰণে কি হৈছে, এতিয়া ইণ্ডিয়া গৈ এতিয়া চাইনাত যোনটো এছিয় ছামিট হ'ল তাত গৈ এটেণ্ড কৰিলেগৈ। কিয় এটেণ্ড কৰিলে? কাৰণ পাকিস্তানৰ যিহেতু বন্ধু বুলি ভাবিছিলে ইউ এছক যিহেতু বন্ধু বুলি ভাবিছিলে ইণ্ডিয়াই, প্ৰধানমন্ত্ৰী ডাঙৰীয়া যেতিয়া ডনাল্ড ট্ৰাম্প প্ৰেছিডেণ্ট ইলেকশ্যনৰ বাবে তেখেতে উঠিছিল, তেতিয়াও ঠিক আছে, প্ৰেছিডেণ্ট ইলেকশ্যনৰ কাৰণে ষ্টেণ্ড কৰোঁতে তেখেতে মাই ফ্ৰেণ্ড ডনাল্ড ট্ৰাম্প বুলি অভিহিত কৰিছিল। ঠিক আছে, তেওঁলোকক সম্বোধন কৰিছিল, তেখেতক ছাপোৰ্ট কৰিছিল। কিন্তু এতিয়া তেখেতে ৰাষ্ট্ৰপতি হোৱাৰ পিছত ইণ্ডিয়াৰ ওপৰত এনেকুৱা এটা ডিচিশ্যন ল'ব ভবা নাছিল। আৰু যিহেতু পলিটিক্সত কোৱা হয় যে দেয়াৰ আৰ ন' ফ্ৰেণ্ডছ এণ্ড ন' পাৰ্মানেণ্ট এনিমিজ ইন দ্য জিঅ' পলিটিক্স। ঠিক আছে, গতিকে কোনো ধৰণৰ জিঅ' পলিটিক্সত কোনো পাৰ্মানেণ্ট বন্ধু নাই, কোনো পাৰ্মানেণ্ট শত্ৰু নাই। আজি আপোনাৰ বন্ধু জিঅ' পলিটিক্সত কালি এজন আপোনাৰ শত্ৰু হৈ যাব পাৰে। ফৰ এক্সাম্পল, যিদৰে আমেৰিকাই কামবোৰ কৰি আছে ভাৰতৰ লগত 50% টেক্স ইম্প'জ কৰিছে, হয়তো আগন্তুক দিনক আমি 100% টেক্স দেখিবলৈ পাইছোঁ। এই সকলোবোৰ ভিজুৱেলছ প্ৰকাশ পোৱাৰ পাছত, কাৰণ এইটো গোটেই ৱৰ্ল্ড মিডিয়াত এইটো কি হৈ আছে, ফ'কাছ হৈ আছে এই বস্তুটো যে ইণ্ডিয়া, ৰাছিয়া আৰু চাইনা একলগ হৈছে। ঠিক আছে, এই গোটেইখিনি বস্তু ৱৰ্ল্ড মিডিয়াত এইটো এটা বহুত পপুলাৰ এটা টপিক বনি আছে। ঠিক আছে, ট্ৰেণ্ডিং টপিক বনি আছে। কাৰণ ইণ্ডিয়া হৈছে সদায় চাইনাক কাউণ্টাৰ কৰে। ঠিক আছে, ইণ্ডিয়াক কাউণ্টাৰ কৰিবলৈ ইউৰোপিয়ান কাণ্ট্ৰিজ আৰু যোনখিনি আমেৰিকা সদায় ছাপোৰ্ট কৰিছে। কিন্তু এতিয়া যদি চাইনা গৈ কিনি যদি ইণ্ডিয়াৰ লগত লগ হয়, ঠিক আছে, ইণ্ডিয়া গৈ চাইনাৰ লগত লগ হয়, তেতিয়াহ'লে এইটো এটা মৰণ কামোৰণিৰ বিষয় আমেৰিকাৰ বাবে, ইউৰোপিয়ান কাণ্ট্ৰিজখিনিৰ বাবে। ঠিক আছে, গতিকে এইটো কথা গোটেই ৱৰ্ল্ড মিডিয়াত প্ৰকাশ পাই আছে, ট্ৰেণ্ডিং টপিক চলি আছে, ইণ্ডিয়া, ৰাছিয়া এণ্ড চাইনাৰ তিনিটা ৰিলেশ্যনে এই ফটোৰ ভিজুৱেলছবোৰ। ঠিক আছে, গতিকে এইখিনিক লৈ কিন্তু ভৱিষ্যতে হয়তো আৰু ইয়াৰ হিটবেক কৰিব পাৰে ট্ৰাম্পে, ইণ্ডিয়াৰ ওপৰত 50%ৰ আৰু বাই ডাবল কৰি 100% টেক্স ইম্প'জ কৰি দিব পাৰে। নহ'লে হয়তো তেখেতে যি ভুল কৰিলে, ভুলৰ বাবে তেখেতে আকৌ ইণ্ডিয়াৰ লগত মিত্ৰতা হাত আগবঢ়াই কিনি তেখেতৰ তাৰিফ কমাই দিব পাৰে, যোনটো তাৰিফ ইণ্ডিয়াৰ ওপৰত ইম্প'জ হৈ আছে 50%। গতিকে সকলোবোৰ কথা ভৱিষ্যত দিনত দেখা পোৱা যাব। আৰু আজি যি নৰেন্দ্ৰ মোদী আৰু ভ্লাডিমিৰ পুটিনে নিজৰ ডিপ্ল'মেটছবোৰৰ লগত সৈতে কি কৰিলে, বৈঠকতো কথা বতৰা পাতিলে যে ৰাছিয়াই কৈছে যে ইণ্ডিয়া ইজ এ গুড ফ্ৰেণ্ড অফ ৰাছিয়া, এণ্ড যোনটো ইণ্ডিয়াৰ বন্ধুত্ব সুলভ যোনটো এটা ৰিলেশ্যন, ঠিক আছে, এই ৰিলেশ্যনটো ৰাছিয়াই কি কৰে, এপ্ৰিচিয়েট কৰে, আৰু ৰাছিয়াই ইণ্ডিয়াৰ ওপৰত ট্ৰাষ্ট কৰে, আৰু ইণ্ডিয়াৰ ট্ৰাষ্টটো অৰ্থী হয়। সেইবোৰ কথা কৈছে, আৰু ইণ্ডিয়াও কৈছে যে ৰাছিয়া আমাৰ ভাল ফ্ৰেণ্ড হয়। ঠিক আছে, ৰাছিয়াৰ লগত বন্ধুত্ব কৰি ভাল লাগে। গতিকে এইবোৰৰ পৰা কি এটা কথা প্ৰতিফলিত হয় যে ইণ্ডিয়া আৰু ৰাছিয়া আগৰ পৰাই ফ্ৰেণ্ডছ হয়। ঠিক আছে, আগৰ পৰাই বন্ধুত্ব হয়, এতিয়াও ভৱিষ্যতে বন্ধু হৈ থাকিব। আৰু আমেৰিকা
আৰু ইণ্ডিয়াৰ যি ৰিলেশ্যন এইটো এতিয়া ক্ৰমান্বয়ে বেয়া হৈছে, কিন্তু ইণ্ডিয়া আৰু ৰাছিয়াৰ ৰিলেশ্যন মানে ধৰণৰ কোনো ডাউট নাই। ইণ্ডিয়া আৰু ৰাছিয়াৰ ৰিলেশ্যনক লৈ বৰ্তমানলৈকে কোনো ধৰণৰ ডাউট নাই। ইণ্ডিয়া আৰু ৰাছিয়াৰ ৰিলেশ্যন চলিবই, কিন্তু ইণ্ডিয়া চাইনা ৰিলেশ্যন কিমান দূৰ আগবাঢ়িব, কিমানলৈকে যাব, এই সকলোখিনি আগন্তুক দিনত যদি কিবা আকৌ বৈঠক বহে, কিবা যদি এগ্ৰিমেণ্ট হয়, কিবা যদি পেক্ট হয়, কিবা যদি চুক্তি হয়, ঠিক আছে, কিবা মিউচুৱেল আণ্ডাৰষ্টেণ্ডিঙৰ মাজত কিবা যদি তেনেকৈ ডিচিজন লয়, তেতিয়াহে গম পোৱা যাব। কাৰণ চাইনাক মানে একেবাৰে বিশ্বাসত ল'ব নোৱাৰি। কাৰণ বিশ্বাসত কিয় ল'ব নোৱাৰি, চাইনা হৈছে পাকিস্তানক সদায় ছাপোৰ্ট কৰে, ঠিক আছে, আৰু পাকিস্তান ইণ্ডিয়া এনিমি কাণ্ট্ৰিজ। কাৰণ পাকিস্তানৰ লগততো ইতিমধ্যে অপাৰেশ্যন সিন্দুৰ হৈ গৈছে, ঠিক আছে, আৰু বিভিন্ন দুবাৰ তিনিবাৰকৈ ৱাৰো হৈছে, ঠিক আছে। গতিকে পাকিস্তানক যিহেতু চাইনাৰ পৰা বেক ছাপোৰ্ট পায়, আৰু চাইনাৰ লগত পৰা ইণ্ডিয়া আৰু গালৱান ভেলীটো কিছুমান মানে কনফ্লিক্ট হৈছিল। গতিকে সকলোখিনিৰ ফালৰ পৰা চাবলৈ গ'লে, আৰু যি হিষ্ট্ৰী আছে চাইনা আৰু ইণ্ডিয়াৰ, গতিকে চাইনাক ফটকৈ ট্ৰাষ্ট ৱৰ্থি নহয়, চাইনাক ফটকৈ ট্ৰাষ্ট কৰিব নোৱাৰি। যদিও জিঅ' পলিটিক্সত যিহেতু কোৱা হয় যে দেৰ আৰ ন' পাৰ্মানেণ্ট ফ্ৰেণ্ডছ এণ্ড এনিমিজ, গতিকে ভৱিষ্যত দিনত চাইনা আৰু ইণ্ডিয়াৰ ৰিলেশ্যন কেনেকুৱা হ'ব সেইটো দেখা যাব, ভৱিষ্যতে আমি দেখিবলৈ পাম। আৰু ভৱিষ্যত দিনত ইণ্ডিয়া আৰু ইউ এছৰ ৰিলেশ্যন কেনেকুৱা হ'ব, ভাল হ'ব নে আৰু বেয়া হৈ যাব, তো গতিকে এই সকলোখিনি আমি পিছতহে দেখিবলৈ পাম। গতিকে এনেকুৱা ধৰণৰ আপোনালোকৰ যদি জিঅ' পলিটিক্সত ইণ্টাৰেষ্ট আছে, তেতিয়াহ'লে আমাৰ চেনেলটো চাই যাব। গতিকে আজিলৈ ইমানতে সামৰিছোঁ, ধন্যবাদ।